কংগ্ৰেছ কোনে দখল কৰিব পঞ্চায়ত নিৰ্বাচন এয়া হৈছে প্ৰত্যেকজনৰে প্ৰশ্ন ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বৃহৎ সংখ্যক ব্যৱধানত বিজেপি অগ্ৰগতি লাভ কৰিছে আমি টেলিভিছন স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিছো যে কিমানখন আসন এতিয়ালৈকে লাভ কৰিছে যিসমূহ অন্যান্য দল আছে ৰাইজৰ দলেই হওক বা কংগ্ৰেছেই হওক এজিপিয়েই হওক তেওঁলোকে কেনে ধৰণৰ সংখ্যাৰে আগবাঢ়িছে হে আমি দেখুৱাবলৈ চেষ্টা কৰিছো আমি এই মুহূৰ্তত যাব বিচাৰিছো পোনপটীয়াকৈ দবকাত উপস্থিত আছে আমাৰ সাংবাদিক আব্দুল কাদিৰ এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছো আমি বিভিন্ন স্থানৰ সমষ্টিসমূহৰ আমি দৃশ্যপট আজি দেখুৱাবলৈ চেষ্টা কৰিছো কেনে ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে দবকাত ক'ব লাগিব যে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া ৰাজ্যজুৰি আজি পুৱাৰে পৰা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মই হুজাই জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত উপস্থিত আছোঁ আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদতেই হুজাই জিলাৰ তিনিওটা বিধানসভা সমষ্টি হুজাই বিন্নাকান্দি আৰু লামডিং বিধানসভা সমষ্টিৰ 12খন জিলা পৰিষদৰ কাৰণে আজি পুৱা 8:30 বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে 12টাকৈ কাউণ্টাৰ স্থাপন কৰা হৈছে আৰু এই 12টা কাউণ্টাৰৰ জৰিয়তে হুজাই জিলাৰ 36গৰাকী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীৰ ভাগ্য আজি বিয়লিলৈকে নিৰ্ণয় হ'ব আৰু 196গৰাকী আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজি বিয়লিলৈকে আৰু এই মুহূৰ্তত হুজাই জিলা আয়ুক্ত কাৰ্যালয়ৰ যি ভোট গণনা প্ৰক্ৰিয়া তাৰ সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ মই ভিডিঅ' জাৰ্নেলিষ্ট মাহফুজুৰ ৰহমানক অনুৰোধ কৰিছোঁ আমাৰ কেমেৰাৰ লেন্সত ইতিমধ্যে যিসকল কাউণ্টিং এজেণ্ট আছিলে তেওঁলোক বহি থকা দেখা গৈছে আৰু এই যি কাউণ্টিং হল নম্বৰ 1 চৌধুৰী বজাৰ জিলা পৰিষদ কাউণ্টিং হল নম্বৰ 2 মুৰাজাৰ জিলা পৰিষদ কাউণ্টিং হল নম্বৰ 3 ডবকা জিলা পৰিষদ সমান্তৰালভাৱে ৰাধানগৰ জিলা পৰিষদ ৰাজবাৰী জিলা পৰিষদ এনেদৰে হুজাই জিলাৰ মুঠ 12টা জিলা পৰিষদ সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়া আজি পুৱাৰে পৰা আৰম্ভ হৈছে আৰু ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক দৃশ্য দেখুৱাইছে এইসকল কাউণ্টিং এজেণ্ট যিসকলক নিয়োগ কৰা হৈছিলে আৰু তেওঁলোক নিজৰ নিজৰ গন্তব্য স্থানত আহি উপস্থিত হৈছে আৰু সমান্তৰালভাৱে যি কাউণ্টিং হল সেই কাউণ্টিং হলত প্ৰায় 6,30,600গৰাকী ভোটাৰে যি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিলে সেই ভোটাধিকাৰৰ জৰিয়তে তেওঁলোকে কিমানগৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি কোন প্ৰাৰ্থীৰ ভাগ্য আজি তেওঁলোকে নিৰ্ণয় কৰিব তাৰ ফলাফল আজি বিয়লিলৈকে ওলাব আৰু এটা কথা ক'ব লাগিব যে প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত হুজাই জিলাত আৰু তাৰ মাজতে হুজাই জিলাৰ প্ৰচণ্ড বৰষুণত আৰক্ষীৰ যিসকল লোক আছে বা কৰ্তব্যত যিসকল লোক নিয়োজিত হৈ আছে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি গৈ আছে হুজাই জিলা প্ৰশাসনে হুজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এক সুন্দৰ ব্যৱস্থাপনা হুজাই জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত কৰিছে বুলি ক'ব পাৰি কাৰণ যি সমগ্ৰ চৌহদটো আছে জিলা আয়ুক্ত কাৰ্যালয়ৰ সেই সমগ্ৰ চৌহদটো এক প্ৰকাৰ বেৰিকেডলৈ ৰূপান্তৰিত কৰা হৈছে আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰি আছে আৰু শান্তিপূৰ্ণভাৱে এই মুহূৰ্তত ক'ব লাগিব যে হুজাই জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত চৌহদতে এতিয়া 12খনকৈ জিলা পৰিষদৰ ভোট গণনা প্ৰক্ৰিয়া এই মুহূৰ্তত অব্যাহত আছে আৰু আজি পুৱা 8:30 বজাৰ পৰা এই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মুঠৰ ওপৰত 36গৰাকী যি বিশেষকৈ জিলা পৰিষদৰ হুজাই জিলাৰ তিনিওটা সমষ্টিৰ পৰা 36গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীয়ে তেওঁলোকৰ ভাগ্য নিৰ্ণয় হ'ব আজি আৰু তাৰে 12গৰাকী জিলা পৰিষদ নিৰ্বাচিত হ'ব 12খন জিলা পৰিষদ আছে হুজাই আৰু তাৰে প্ৰায় 68খন আঞ্চলিক পঞ্চায়ত আছে তাৰ বিপৰীতে 196গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল আৰু আজি তেওঁলোকৰ ভাগ্য পৰীক্ষা হ'ব এই মুহূৰ্তত মই পুনৰ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিম দৃশ্য দেখুৱাবলৈ কাউণ্টিং হল যিখিনি স্থাপন কৰা হৈছে প্ৰচণ্ড বৰষুণ তাৰ মাজতে জিলা প্ৰশাসনৰ বিষয়াসকল বা ৰাজনৈতিক দলৰ তেওঁলোকৰ যিসকল কাউণ্টিং এজেণ্ট আছে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি আছে আৰক্ষীয়েও নিজৰ দায়িত্ব পালন কৰি আছে এই মুহূৰ্তত সামগ্ৰিকভাৱে উৎসৱমুখৰ পৰিৱেশ ঠায়ে ঠায়ে কিছু বিক্ষিপ্ত ঘটনা আজিৰ দিনটোতো সংঘটিত হৈছে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কৈছিল শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল আজিৰ দিনটোত ভোট গণনা 8 বজাৰ লগে লগে অনুষ্ঠিত হ'ল